গাইজ আপোনালোকে নিশ্চয় চাব পাৰিব আজি এটা ভিডিঅ' লৈ উপস্থিত হ'লোঁ। একলং কলাকাটিত এটা মছজিদ আছিল। আপোনাৰ মাথাউৰিৰ পৰা অকণমান নামি পেলাই আহি পেলাই এটা মছজিদ আছিল। এই মছজিদৰ সন্মুখতে আপোনাৰ নদী একদম ব্ৰহ্মপুত্ৰ আহি গৈছে। এই মছজিদখন চাইছে, ইমান ধুনীয়া মছজিদখনৰ ওপৰত মানে ইয়াৰ চাইছে আপোনাৰ গৰা খহি আহি পেলাই আপোনাৰ মছজিদখনে পাইছে। চাইছে মানুহে কাম কৰি আছে, মই নিশ্চয় দেখাই দিম আৰু কামৰ যোনটো জেগাত কাম কৰি আছে মই নিশ্চয় দেখাই দিম বাৰু। আৰু মছজিদখন বহুত দিনৰ মছজিদখন, আপোনাৰ 60-70 বছৰ হয়, 80 বছৰ হৈ গ'ল। এই মছজিদখনৰ মানে বহুত দিনৰ হয় মছজিদখন। আজি মছজিদখনৰ মানে তাতে আৰু কবৰস্থান আছিল পিছফালে, মছজিদখনৰ পিছফালে মই দেখাই দি আছোঁ সম্পূৰ্ণ, আপোনালোকে নিশ্চয় চাব। ইমান ধুনীয়া মছজিদখনৰ ওপৰত মানে এয়া নদী আহি চাপি গৈছে। চাপি যোৱাৰ পিছতে এতিয়া কি কৰিব, মানুহৰ উপায়তো নাই। যিমান বান্ধি আছে ইয়াৰ আপোনাৰ বস্তা দিছে, বস্তা দিয়াৰ পিছতো আপোনাৰ ভাঙি আহি আছে। চাইছে, এইটো হৈছে ব্ৰহ্মপুত্ৰ গোটাইটো। চাইছে, নিশ্চয় আপোনালোকে চাব পাৰিব। একদম ধুনীয়া, একদম মানে বহুত ডাঙৰ নদী হয়। আৰু নদীখন বহুত দূৰত আছিল, আপোনাৰ খহি আহি পেলাই একেবাৰে মছজিদখনৰ ওপৰত পাইছে। চাইছে, এইখন মছজিদ হয়। চাইছে, ইমান ডাঙৰ মছজিদ আছিল বাৰু। এতিয়ালৈকে মানে নমাজ পঢ়ি আছে মানুহ। ইয়াতে আপোনাৰ কবৰস্থানবিলাক আছিল, কবৰস্থানত এতিয়া মানে গুচি যাব আৰু যিভাৱে আপোনাৰ নদী খহি আছে। নদী খহি থাকোঁতে আপোনাৰ মানে ধৰক কেতিয়াবা ভাঙিয়ে দিব একেবাৰে। চাইছে, একেবাৰে ওচৰতে আহি পাই গৈছে। নিশ্চয় সেইকাৰণে আৰু বস্তাবিলাক দিছে আৰু ধুনীয়াকৈ বস্তা বান্ধি দিলে কি হ'ব, নদীত মানে যিমান বান্ধিলেও মানে নাথাকেই আৰু তলে খহি দিয়াৰ পিছত আপোনাৰ ভাঙি যোৱাৰ পিছতে আপোনাৰ বেছি দূৰ নহয় বাৰু, আপোনাৰ 10 ফুট হ'ব জেগা, 10 ফুটো নহয়, আপোনাৰ 5 ফুট হৈ যাব। চাইছে, 5 ফুটো হৈ যাব আপোনাৰ মছজিদখনৰ কাষলৈ। ইমান ভয়ানক পৰিৱেশ হৈছে। চাইছে, তথাপিতো মানুহ নমাজ পঢ়ি আছে বাৰু। দুখৰ বিষয় এইটোৱে, আমাৰ মছজিদখন ভাঙিলে মানে বেয়া লাগে। মুৰব্বী মানুহে নমাজ পঢ়ি থাকে আৰুতো সেইকাৰণে অকণ বেয়া লাগে। কিয় জানো বা, আমিও কেতিয়াবা আহি নমাজ পঢ়িব পাৰিম, তেনেকৈ এটা মানে মন্তব্য আৰু। সেইকাৰণে কি কৰিব, আশাত মানে নাথাকিলে এতিয়াতো উপায় নাই আৰু। নদীটো ব্ৰহ্মপুত্ৰৰ কথাটো পানীৰ কথা আছেতো, পানী হ'লে মানে পানী অকণ কমি গ'লেও মানে খহি যায় বস্তুটো, এনেকুৱা ভঙা পৰিবতো কি কৰিব, উপায় নাই আৰু। নিশ্চয় আপোনালোকে ভালে আছে গাইজ, বাই।